নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু আসাম ৰাইফলছ ট্ৰেডমেন এণ্ড টেকনিক্যাল ৰেলী এডমিট কাৰ্ডসমূহ আহিলে যোৱাকালি মই ৰাতিতে ভিডিঅ' বনাই দিলো আপোনালোকে যদি চোৱা নাই এতিয়াও আপোনালোকে গৈ পেন ডেসক্ৰিপচনতে সেই ভিডিঅ'টো লিংক পাই যাব বা ইউটিউব চেনেলৰ হোম পেজটো আপুনি চেক কৰিলো যোৱা আগৰ ভিডিঅ'টো চালো আপোনালোকে পাই যাব তাতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰা ডাইৰেক্ট লিংকটো দি থোৱা আছে যদি আসাম ৰাইফলছ সাফায়ালা হওক টেকনিক্যালৰ ফাৰ্মাচিষ্ট ইত্যাদি ধৰণৰ যিকেইটা পোষ্ট ওলাইছিলে 215টা মান ভেকেন্সি আছিল তাত যদি আপোনালোকে এপ্লাই কৰিছিলে যত নেকি 22 মাৰ্চলৈকে এপ্লাই চলিছিলে তাত যদি আপোনালোকে এপ্লাই কৰিছিলে এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক আৰু এতিয়াও যদি গম পোৱা নাই আজি এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যেটো আসাম ৰাইফলছৰ অফিচিয়েল যিখন নটিফিকেশন আহিছিলে তাত উল্লেখ আছিল যে আপোনাৰ সকলোখিনি প্ৰসেস ফিজিক্যাল ট্ৰেড টেষ্ট এক্সাম আৰু ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল নগালেণ্ডৰ যেটো সুকোভি ট্ৰেনিং সেন্টাৰ আছে তাত হ'ব বুলি অনুষ্ঠিত আছিল উল্লেখ আছিল মানে তাত হ'ব বুলি অফিচিয়েল নটিফিকেশন আৰু এতিয়া কি হল যেটো এডমিট কাৰ্ড ডাউনলোড কৰোতে আমি দেখা পাইছো যেটো কাৰ্বি আংলঙৰ ডিপু যেটো আসাম ৰাইফলৰ সেন্টাৰ আছে তাত পৰিছে প্ৰায়খিনি যিসকলে সাফায়ালাত এপ্লাই কৰিছে মই কমেন্টটো পাই আছো মোক ব্যক্তিগতভাৱেও হোৱাটছএপত জনাই আছে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ ডিপু ট্ৰেনিং সেন্টাৰটোত পৰিছে মানে কাৰ্বি আংলঙৰ ডিপু সেন্টাৰত পৰিছে এটা কি হল ডিপু সেন্টাৰটোত আপোনালোকৰ ৰানিংটো ইমান কিন্তু ইজি নহয় মানে ডিপু যেটো ৰাস্তাত আপোনালোকৰ ৰানিং কৰাব তাত কিন্তু ইমান ইজি নহয় বহুত হাৰ্ড হয় কিয়নো পাহাৰ হয় সম্পূৰ্ণ পাহাৰীয়া এৰিয়া বহুত ওপৰলৈ উঠি যাব লাগে ফটককে আৰু ফটককে তললে নামি যাব লাগে হেনেদৰে আপুনি 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব হেকাৰণে আপুনি যদি ৰানিংটো পাস কৰো বুলি ভাবিছে যদি আপুনি ভাবিছে মই দুদিন এদিন দৌৰি পাস কৰিমগে দুই এক ক্যান্ডিডেটে পাৰিব যিসকলে প্ৰেক্টিস নকৰিব তেওঁলোকৰ কিন্তু দিগদাৰ হ'ব যত নেকি মই নিজে দি পাইছো হেতু সেন্টাৰত একদম পুৰা আপ ডাউন যেতিয়া যাব আপোনালোকে গৈ যেতিয়া ৰেলী দি আহিব ৰানিংটো দি আহিব তেতিয়া ক'ব মই হসা কৈছো না মিছা কৈছো হেইভাবে ভালদৰে প্ৰেক্টিস কৰক ৰানিংটো পাহাৰত অলপ ওখ চাপত আপোনালোকে দৌৰি প্ৰেক্টিস কৰক আৰু ৰাস্তাটো কিন্তু পকা ৰাস্তাই হ'ব কিন্তু অলপ বেয়া বেয়ো থাকিব মাজে মাজে হিলজিলো থাকিব দুই এটা আপোনালোকে জোতা পিন্ধি ৰানিং কৰিব একো নাইব তাৰ পিছত আহিলে হাইট চেষ্টটো কথা প্ৰথমতে কৈ লৈছো আমাৰ অসমৰ যেটো সাফায়ালাত লৰা পোষ্টে আছিল লৰাৰ কাৰণে আপোনাৰ হাইটটো লাগিব আমাৰ অসমৰ জেনেৰেল ওবিসি ইডব্লিউএছ আৰু এসসি লৰাৰ কাৰণে হাইট লাগিব 165 সেন্টিমিটাৰ হাইট লাগিবই আপুনি 1 সেন্টিমিটাৰ যদি কম হয় মানে নহব প্ৰথমতে আপোনালোকৰ হাইটটো জুখি লব পাৰে প্ৰথমতে ৰানিং কৰি দিব পাৰে কিন্তু হাইটটো আপোনালোকৰ 165 সেন্টিমিটাৰ লাগিবই আৰু যিসকল এসটি শিডিউল টাইপৰ যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ খালি হাইটটো 162.5 সেন্টিমিটাৰ হাইট হলো হৈ যাব আৰু বডিখন যদি চাই জেনেৰেল ওবিসি ইডব্লিউএছ আৰু এসসি লৰাৰ কাৰণে বডিখন 78 সেন্টিমিটাৰ নৰমাল লাগিব আৰু আপুনি 5 সেন্টিমিটাৰ ফুলাই 83 সেন্টিমিটাৰ হ'বগে লাগিব আৰু আপোনালোকৰ যিসকল এসটি ক্যান্ডিডেট আছে যে এসটি যিসকল লৰা আছে সাফায়ালাৰ কাৰণে তেওঁলোকৰ বডিখন 76 সেন্টিমিটাৰ নৰমাল হলেও হ'ব আৰু ফুলাই আপোনালোকৰ 81 সেন্টিমিটাৰ হ'ব লাগে হাইট চেষ্টটো গম পাই গল তাৰ পিছত আৰু যিসকলে ফাৰ্মাচিষ্ট কিবা কিবি পোষ্টত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে মই বেছি বিশেষকে কোৱা নাই যেটো ক্যান্ডিডেট কম আছে এইবিলাকত টেকনিক্যাল পোষ্টত এপ্লাই কৰা সাফায়ালত এপ্লাই কৰা বেছি আছে সেইকাৰণে মই সাফায়ালাৰ কথা কৈছো আৰু যিসকল টেকনিক্যাল পোষ্টত এপ্লাই কৰা ক্যান্ডিডেট আছে তেওঁলোকে ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেল লিংক আছে তাতে মই অফিচিয়ালি যিখন জাৰি হোৱা এডভাৰটাইজমেন্টখন দি থম এইটো ভিডিঅ'টো পিছতে দি থম আপোনাৰ হেখন গৈ আপোনাৰ হাইট চেষ্ট কিমান লাগে আপোনালোকে চাই লবগে এতিয়া কথা হল ইয়াৰ পিছতে ৰানিংটো গম পাইছে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব লৰাই 24 মিনিটৰ ভিতৰত যেনে হুমালে হল তাত কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাই ৰানিং হাইট চেষ্টটো কথা ক্লিয়াৰ হৈ গল ইয়াৰ পিছতে আছে ডকুমেন্ট মোস্ট এখন ইম্পৰ্টেন্ট ডকুমেন্ট আছে ডকুমেন্টৰ কথা কেটা শুনিলো মই যোৱাকালি ভিডিঅ'টো বনাইছো আপোনালোকে যদি চাইছে গম পাইছে প্ৰথম কথা হল লগত নিব লাগিব আপোনাৰ এডমিট কাৰ্ডখন আপুনি এপ্লাই কৰোতে যিখন এপ্লিকেশন ফৰ্ম প্ৰিন্ট কৰি উলিয়াই দিছিলে সেইখন নিবই লাগিব কম্পালসৰি আৰু লগতে আইডেন্টিটি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা নিলে হ'ব আপোনাৰ আধাৰ কাৰ্ডটো সকলো থাকে আধাৰ কাৰ্ডটো লৈ গলে হ'ব এই তিনটা ডকুমেন্ট মোস্ট ইম্পৰ্টেন্ট আৰু আহিলে ফটো 10 কপি আপুনি নিব লাগিব মিনিমাম ফটো 10 কপি মান লৈ যাব ৰিসেন্টলি পাসপোৰ্ট ফটো মাৰি আপুনি লৈ যাব চাৰিটা ডকুমেন্ট হৈ গল তাৰ পিছতে আহিলে আপোনাৰ মেট্ৰিকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট দুইটা অৰিজিনাল লৈ যাব আৰু আপোনাৰ জেৰক্সৰ লগত 2 কপি মানকে কৰি লৈ যাব তাৰ পিছত আপোনাৰ আহিলে কাষ্টৰ সাৰ্টিফিকেটখন বহুতে হ'ব সেন্ট্ৰেল কাষ্ট লাগিব কিবা লাগিব একো নাই আসাম ৰাইফল আপোনাৰ ষ্টেটৰ যিখন কাষ্ট সাৰ্টিফিকেট আছে সেইখন লৈ গলো আপোনালোকৰ ষ্টেটৰ কাষ্টখন লৈ গলো হৈ যাব তাৰ পিছত আহিলে ইম্পৰ্টেন্ট ডকুমেন্ট PRC/ডমিচিয়েল বুলি আছে আপোনাৰ PRC খন নিলেও হ'ব আৰু যদি ডমিচিয়েল আছে ডমিচিয়েলখন নিলেও হ'ব ক্লিয়াৰ হৈ গল আপোনাৰ
PRC ডমিচিল যিকোনো এখন লৈ গ'লে হ'ব যদি দুইখন আছে আপোনাৰ দুইখনে লৈ যাব একেবাৰে শেষৰটো মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট এখন লাগিবই কিন্তু আছাম ৰাইফলৰ ৰেলীত লাগেই সেইখন নহ'লে আপোনালোকে উলিয়াই দিবও পাৰে সেইবাবে আপুনি সেইখন এতিয়াই বনাই লওক যিখন পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট মানে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট বুলি যিখন কয় আজিকালি অফলাইনত নহয় আপুনি অনলাইনতে কৰিব পাৰে নিজেও আপোনাৰ ID খুলি সেৱা সেতুৰ জৰিয়তে আপোনালোকে কৰিব পাৰে যদি নোৱাৰে কম্পিউটাৰ দোকানত যাওক আপোনালোকৰ CSC চেণ্টাৰ যদি ওচৰে পাজৰে আছে তাত যাওক আপোনাৰ আধাৰ কাৰ্ডটো লৈ এপ্লাই কৰি দিব 3 দিনৰ ভিতৰত আপোনাক থানালৈ মাতিব আধাৰ কাৰ্ড পান কাৰ্ড এইকেইটা আপোনাক জমা দি আহিবলৈ ক'ব 3 দিনৰ ভিতৰতে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো ওলাই যাব আপোনালোকে টেনচন ল'ব নালাগে আগতে বহুত ঘূৰা ফুৰা কৰিব নালাগে এপ্লাই কৰি দিয়াৰ পিছতে 3 দিনৰ পিছত আপোনাক নিজৰ থানাখনলৈ মাতিব তাত আপোনাৰ বস্তুকেইটা জমা দি আহিবলৈ ক'ব আপুনি হয়তো ঘৰ আহি নাপাব বা 2 দিনৰ পিছত চাবলৈ ক'ব আপোনাৰ পুলিচ ভেৰিফিকেশ্যন বনি গ'ল সেইকাৰণে সেইখন চাৰ্টিফিকেট লাগিবই পুলিচ ভেৰিফিকেশ্যন মনত ৰাখিব তাৰপিছত আৰু যিসকল স্পৰ্ট আছে NCC আছে তেওঁলোকৰ সেইবিলাক চাৰ্টিফিকেটবিলাক লৈ যাব আৰু যিসকল এক্স সাৰ্ভিচমেন কেণ্ডিডেট হয় তেওঁলোকে NOC নিব লাগিব আৰু ডিসচাৰ্জ বুক লৈ যাব লাগে সেইখিনি ফেচ কেণ্ডিডেটখিনিৰ কাৰণে কোনো ধৰণৰ কথা নাই এইখিনিয়ে নিনিলেও হ'ব আৰু যিসকল জেনেৰেল কেণ্ডিডেট হয় জেনেৰেল কাষ্টৰ কেণ্ডিডেট হয় তেওঁলোকৰ কোনো ধৰণৰ SC ST OBC নাথাকে তেওঁলোকে কাষ্টৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই গোটেই ডকুমেণ্টখিনিৰ কথা নিশ্চয় বুজি পালে ইয়াৰ পিছতে আহিলে আপোনালোকৰ টেট টেষ্ট ফিজিক্যাল প্ৰথমতে হাইট চেষ্টটো জুখিব পাৰে প্ৰথমতে ৰানিংটো কৰাব পাৰে বা ৰানিংটো কৰাই লৈ আপোনাৰ হাইট চেষ্ট জুখিব পাৰে সেইটো হৈ গ'ল সেইটো আপোনালোকৰ তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ লগত কথা হ'ব তাৰপিছত আহিলে টেট টেষ্ট আপুনি যেতিয়া ফিজিক্যাল পাছ কৰিব লগে লগে আপোনালোকৰ টেট টেষ্ট অনুষ্ঠিত হ'ব যেটা সাফাইলাত আপোনালোকৰ এপ্লাই কৰিছে সাফাইলাৰ বিষয়ে আপোনাৰ টেট টেষ্ট হ'ব ৰানিঙৰ লগালগ ৰানিং হোৱাৰ পিছতে আপোনাৰ টেট টেষ্ট হ'ব আৰু টেট টেষ্ট পাছ কৰাৰ পিছতে হয়তো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পাৰে বা আগতো ডকুমেণ্টখিনি লৈ ল'ব পাৰে সেইকাৰণে আপুনি ৰানিঙৰ লগতে ফিজিকেলৰ লগতে টেট টেষ্টৰ বিষয়ে জ্ঞানখিনি লৈ যাওক আপুনি সাফাইলাৰ বিষয়ে ইউটিউবতে চাৰ্চ কৰক আপুনি কেনেদৰে সাফাই কৰিব লাগে জাৰুৰ বিষয়ে অলপ চলপ শিকি লওক তাৰপিছত আপোনালোকৰ যিবিলাক লেটিঙত মাৰে এইবিলাক আপোনালোকৰ ক্লিনিং কৰিবৰ কাৰণে যিখিনি সামগ্ৰী লাগে সেইখিনি বিষয়ে আপুনি জানি বুজি লওক টেট টেষ্টটো পাছ কৰি অহাৰ পিছতহে আপোনালোকে গোটেইকেইটা ষ্টেপলৈ যাব পাৰিব ফিজিকেল পাছ কৰাৰ পিছতে হাইট চেষ্ট জুখিব হাইট চেষ্ট জোখাৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছতে আপোনালোকৰ লগালগ কিন্তু টেট টেষ্টটো কৰিব চৰ্দি লাগি আছে টেট টেষ্টটো পাছ কৰাৰ পিছতে আপোনালোকক লগালগ যদি টেট টেষ্ট কোৱালিফাই আৰু যদি ফেইল কৰে আপোনালোক সেইটো সময়ৰ পৰাই আপোনালোক বাহিৰ কৰি দিব টেট টেষ্টৰ কাৰণে আপোনালোক ভালদৰে গুৰুত্ব দি আপুনি টেট টেষ্টৰ বিষয়ে শিকি যাওক তাৰপিছত আহিলে আপোনালোকৰ টেট টেষ্ট যিসকলে কোৱালিফাই কৰিব লগালগ এক্সামৰ কাৰণে এডমিট কাৰ্ড দি পঠিয়াব আছাম ৰাইফলৰ এটা কথাই ভাল আপোনাৰ গোটেই প্ৰচেছটো 40ৰ পৰা 50 দিনৰ ভিতৰত আপোনাৰ কমপ্লিট হৈ যায় 1.5 মাহৰ ভিতৰত মানে গোটেই প্ৰক্ৰিয়াটো জইনিঙৰ পৰ্যন্ত হৈ যায় তাত উল্লেখো আছে এডমিট কাৰ্ডখনক 40ৰ পৰা 50 দিনৰ ভিতৰত আপোনালোকৰ জইনিং হৈ যাব তাৰপিছত টেট টেষ্ট কমপ্লিট কৰাৰ 15-20 দিনৰ ভিতৰত আপোনাৰ ৰিটেন দিবলৈ মাতিব তাৰপিছত ৰিটেন হৈ যোৱা এসপ্তাহৰ ভিতৰত আপোনাৰ ৰিজাল্ট আহি যাব ৰিজাল্ট অহাৰ পিছত আপোনাৰ আৰু 10-15 দিনৰ ভিতৰত আপোনাৰ জইনিং লেটাৰ ঘৰত আহি যাব এইখিনিয়ে গোটেই কথাখিনি বুজাই দিলোঁ আৰু আপুনি কি ডকুমেণ্ট ৰেডি কৰি নিব লাগিব আৰু আপোনালোকৰ ডকুমেণ্ট মোষ্ট ইম্পৰ্টেণ্ট পুলিচ ভেৰিফিকেশ্যনখন বনাই লওক সেইখন নহ'লে আপোনালোকক উলিয়াই দিব এইখিনি ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাত জইনিং হৈও আপুনি জনাব পাৰে মোক আৰু তাৰপিছত টেলিগ্ৰাম চেনেলটো দি দিছোঁ এই টেলিগ্ৰাম চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা ID দি থৈছোঁ ইনষ্টা IDটো ফ'ল' কৰি ৰাখিব আৰু কিবা পাৰ্চনেলকো সুধিব থাকিলেও তাতে সুধিব পাৰে আৰু ইয়াৰ ডেছক্ৰিপশ্যনতে কালি ভিডিঅ'টো লিংক দিয়া আছে কেনেদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব সেই ভিডিঅ'টো চাই ল'ব তাতে ডাইৰেক্ট লিংক পাই যাব এডমিট কাৰ্ডখন এতিয়াও যদি ডাউনলোড কৰা নাই আপোনালোকে ডাউনলোড কৰি ল'ব আৰু যিসকলে এপ্লাই নাই কৰে এইখিনি ভৰ্তিৰ লগত জড়িত নাই সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ সুবিধা হোৱাকৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ লাইক কৰি দিব গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ